নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিছে ভাল খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই 2.5 লাখ ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা সাজু কৰিছে চৰকাৰে। জানুৱাৰী মাহত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা। 16 জানুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। মাটিৰ দালালক উৎখাত কৰিব চৰকাৰে। কোনো কাৰণতে দালাল ৰাজ চলিব নোৱাৰিব। মাটিৰ জালিয়াতি নাইকিয়া কৰিবলৈ বসুন্ধৰা আঁচনি ৰূপায়ণ কৰা হৈছে। সাধাৰণ ৰাইজক উপকৃত কৰিবলৈ মাটিৰ দালাল উৎখাত কৰা হ'ব। এই বৃহৎ ঘোষণা মন্ত্ৰী যোগেন মোহনৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ লোকৰ বাবে হাতত মাত্ৰ আৰু 3টা দিন। মাঘ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। 10 তাৰিখে কোনে কোনে লাভ কৰিব ধন। ইতিমধ্যে ধন দিয়াটো নিশ্চিত কৰিছে চৰকাৰে। 10 তাৰিখে পুৱাতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনিৰ 1250 টকা ধন সোমাব একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চনৰ ধন সোমাব হিতাধিকাৰীৰ একাউণ্টত। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আহিছে ডাঙৰ খবৰ। ৰেচন লাভ কৰাৰ বাবেও অন্তিম দিন 10 তাৰিখ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ATM কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে আহিছে ভাল খবৰ। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা। কিদৰে লাভ কৰিব এই ধনৰাশি? আপোনাৰ ATM কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব। দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। দুৰ্ঘটনাত মৃত্যু হ'লে কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপুনি কিদৰে কৰিব আবেদন? প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ। ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। কাৰ্ডধাৰী অনুসৰি বীমাৰ সুবিধাও হ'ব ভিন্ন। ক্লাছিক কাৰ্ডৰ ব্যৱহাৰকাৰীৰ বাবে 1 লাখ টকাৰ বীমা। প্লেটিনাম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 2 লাখ টকাৰ বীমা। ভিছা কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 5 লাখ টকাৰ বীমা। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ সদস্যসকলে ৰূপে কাৰ্ডৰ জৰিয়তে লাভ কৰিব 1 পৰা 2 লাখ টকাৰ বীমা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।